গতিকে বিপদত পৰি ঈশ্বৰৰ নাম লোৱাজনক ভগৱানে কেতিয়াও সহায় নকৰে বুলি ভাগৱতত কৈছে। আপদ কালত যিজনে ভজয় এই ত্ৰাহি ত্ৰাহি বুলি তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ। ইটো কোন শাস্ত্ৰে কহে আপদ কালত ত্ৰাহি ত্ৰাহি বোলে নুপুলে সম্পদ কালে। তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰই কহে। আমাৰ বিপদত পৰিলে ঈশ্বৰৰ নাম লয় কিন্তু সম্পদত নলয়। বিপদত পৰিলে সমাজ বিচাৰে কিন্তু সম্পদৰ সময়ত সমাজৰ লগত সম্পৰ্ক নাৰাখে। আমি সমাজপ্ৰিয় জীৱ। মেন ইজ এ ছ'চিয়েল এনিমেল। মানুহ সমাজপ্ৰিয় জীৱ। গতিকে আমি সম্পদ বিপদ সকলো সময়তে আমি সমাজৰ লগত সম্পৰ্ক ৰাখি চলিব লাগিব। সমাজখনক কেনেকৈ আমি আগবঢ়াই নিব পাৰি তাৰ কাৰণে যত্ন কৰিব লাগিব। তেতিয়া সেইজন সমাজপ্ৰিয় ব্যক্তি, যিজনক সমাজে ভাল পায় সেইজনক ভগৱন্তই ভাল পায়, যিজনক সমাজে বেয়া পায় সেইজনক ভগৱন্তই বেয়া পায়। গতিকে আমি সমাজে ভাল পোৱা কাম কৰি যাতে সমাজৰ পৰা আশীৰ্বাদ লৈ ভগৱন্তৰ পৰা কৃপা লাভ কৰিব পাৰোঁ। স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আজি কেইবাজন বাপৰ গৃহত গৈছোঁ, কৈছে মোক যে আমাৰ এই ভাৰত বৈশ্য বাপ জনা নথকা হ'লে আমি এনেকুৱা কাৰ্যসূচী কৰাৰ সাহস আমাৰ নাই। গতিকে এজন বাপৰ সৎ চিন্তা সৎ ভাৱনাই সমাজখনক যি সৎ কামৰ প্ৰেৰণা দিছে, তেখেত কিমান ভাগ্যৱান বা তেখেত কিমান ঈশ্বৰ প্ৰিয়। সেই ধৰণেৰে তেখেতৰ আদৰ্শৰে আমি যাতে প্ৰত্যেকজনেই প্ৰত্যেক সমাজতে যাতে সমাজখন আগুৱাই নিয়াৰ কাৰণে আপোনালোকে ভাবিব লাগিব। আপোনালোকৰ ধন টকা পইচা বিদ্যা শিক্ষা নহ'লেও সমস্ত ভাৱনা পূৰণ কৰি দিব বুলি বেদে কৈছে। ভাবে ন লভতে সৰ্বম। তুমি ভাবা তুমি মোৰ পৰা চব আদায় কৰিব পাৰিবা। ভাবে ন দেৱ দৰ্শনম। ভাবিব জানিলে তুমি দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবে ন লভতে পৰম জ্ঞানম। ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম। আমি জীৱনত ভাল কাম এটা কৰিম বুলি ভাবিব লাগিব। গতিকে সমাজৰ কাৰণেই হওক, অনুষ্ঠানৰ কাৰণেই হওক, প্ৰতিষ্ঠানৰ কাৰণেই হওক, দল সংগঠনৰ কাৰণেই হওক, দহৰ উপকাৰ কাৰণেই হওক, সদায় আপুনি গঠনমুখী চিন্তাত ভগৱানে দিয়া প্ৰতিভাটো যাতে আমি প্ৰয়োগ কৰিব পাৰোঁ। তেতিয়াহ'লে ভগৱন্তই আপোনাক সদায় প্ৰতিভাৱান কৰি ৰাখিব। আপুনি কেতিয়াও পিছলৈ যাব নালাগে। কাৰণ আমাৰ মনৰ ভাৱনাবিলাক পূৰণ কৰিবৰ কাৰণেই ভগৱন্ত আমাৰ হৃদয়তে অৱস্থান কৰি আছে বুলি কৈছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। সকলোৰে হৃদয়তে মই অৱস্থান কৰিছোঁ। কি কাৰণে কৰি আছোঁ? যাদৃশী ভাৱনা জৈশ্য সিদ্ধি ভৱতী তাদৃশী। গতিকে আমি যেনেকৈ ভাবিম আমাৰ ভাৱনাবিলাক তেনেকৈ ভগৱানৰ পৰা পূৰণ কৰিব পৰা অধিকাৰ আমাৰ হাতত আছে। গতিকে আমি ভাগৱত শুনি আমি কেনেকৈ ভাবিব লাগে সেই নিয়ম আমি আজি শিকিবলৈ আহিব লাগে। আজি বহুতৰ ধন টকা পইচা থাকে কিন্তু সৎ কাম কৰিব নোৱাৰে। আমাৰ অৰ্জুনে কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিসিজয়। মই তোমাক ধনটো দিছোঁ সৎ কাম সাধন কৰিবৰ কাৰণে আৰু তোমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে। মই দিয়া ধন থাকি যদি তুমি চোৰ ডকাইতৰ বলি হ'ব লগা হয়, মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হ'ব লগা হয়, মই দিয়া ধন থাকি যদি তুমি বিপদৰ পৰা উদ্ধাৰ হ'ব নোৱাৰা অৱস্থাৰ সন্মুখীন হ'ব লগা হয়, তেতিয়াহ'লে তোমাৰ ধনৰ মূল্য ক'ত? গতিকে আমি ধন প্ৰয়োগ কৰিব জানিব লাগিব। কেনেকৈ প্ৰয়োগ কৰিব লাগিব? আমাৰ ভাগৱতত উল্লেখ কৰিছে, অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আমি বিভিন্ন প্ৰকাৰে ধন উপাৰ্জন কৰোঁ। কোনোবাই ব্যৱসায় কৰি, কোনোবাই চাকৰি কৰি, কোনোবাই অন্যান্য খেতি বাতি কৰি পাত ধৰি বিভিন্ন প্ৰমুখ্যে আমি গাড়ী চলাই, ৰিক্সা চলাই, ঠেলা চলাইও আমি ধন উপাৰ্জন কৰিব পাৰোঁ। কিন্তু উপাৰ্জন কৰিলেই নহ'ব। ভাগৱতে কৈছে তাক প্ৰয়োগ কৰিবলৈ জানিব লাগিব। গতিকে প্ৰয়োগ কৰিব নাজানিলে ধনেই আপোনাৰ জীৱনলৈ মৃত্যু নমাই আনিব। আজি আমাৰ ভাগৱত কথা নজনাৰ কাৰণে আজি বহুত ধনী মানুহ উগ্ৰপন্থীৰ বলি হ'ব লগা হৈছে। ঘৰৰ পৰা উঠাই নি তেওঁক মানে ধনৰ কাৰণে প্ৰাণ বলি দিব লগা হৈছে। গতিকে আপুনি যদি ধনৰ প্ৰয়োগ জানে, আপোনাৰ ওচৰলৈ উগ্ৰপন্থী আহিব নোৱাৰে। কিয়? ভগৱানে কৈছে কাৰ ঘৰলৈ উগ্ৰপন্থী পঠাব লাগে, কাৰ ঘৰলৈ চোৰ ডকাইত পঠাব লাগে, সেই তথ্য মই 14জন সাক্ষী আৰু 2জন কেৰণীৰ দ্বাৰা
সংৰক্ষণ কৰি ৰাখিছোঁ। মনত ৰাখিব, ভগৱানে পৃথিৱীত সৃজন কৰা সকলো জীৱৰ জীৱনৰ কাৰ্যসূচীবিলাক সফল ৰূপায়ণৰ কাৰণে তেওঁ ব্যৱস্থাপনা গ্ৰহণ কৰিছে বুলি ভাগৱতত উল্লেখ কৰিছে। 14 ভুৱনে লোক আছে যত মানে সবহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে দুয়ো লিখক নিৰ্ভয় সবহাৰে পাপ পুণ্য তেৰেজ কৰয়। গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয়। 14 জন সাক্ষীতাৰো থাকয় লগত ভান দিবে নোৱাৰে পাপ পুণ্য আছে যত। আমাৰ লগত 14 জন সাক্ষী আছে। মাধৱদেৱে ঘোষাত লিখিছে তুমি মোক ভান দা তোমাকো মই ভান দো 14 সাক্ষীক ভান দিবা কোনো উপায়। আমাৰ লগত 14 জন সাক্ষী ৰাখিছে ভগৱানে। ক'ত ক'ত ৰাখিছে? চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14 জন দেৱতা সাক্ষী ৰূপে থৈছে। গতিকে আপুনি মোৰ চকুত ধূলি মাৰিব পাৰিব, ময়ো আপোনাৰ চকুত ধূলি মাৰিব পাৰিম, কিন্তু 14 জনক কোনেও ঠগিব নোৱাৰে। আৰু 2 জন কেৰেণী ৰাখিছে, চিত্ৰ আৰু গুপ্ত। চিত্ৰই দেখা পাপ লিখে, গুপ্তই নেদেখা পাপ লিখে। আপোনালোকে চবেই মোৰ মুখলৈ চাই আছে, মই ভাবিছোঁ ঠিকেই আছে। পিছে কোনোবাই মোৰ মুখলৈ চাই আছে, আকৌ ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ভাবি আছে, ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে। তেতিয়া গুপ্তই ক'ব গোপাল থকাও হয়, মাধৱ থকাও হয়, কিন্তু তেওঁলোকে ঘৰৰ এই ব্যৱসায়ৰ কথা ভাবি আছিলে। কল্পনা আৰু মাধৱীও থকাটো হয়, কিন্তু তেওঁ ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে, ইত্যাদি ইত্যাদি। গতিকে কোনে কি ভাবিব, আপোনাৰ মনৰ ভাৱনাটো ভাগৱতৰ পৰা আঁতৰাই নিব পাৰিলে ঈশ্বৰে নম্বৰটো কমাই দিব পাৰিব। কাৰণ নহ'লে আজি ইয়ালৈ অহা সকলোৱে 100%, 100% পুণ্য আমাৰ আজি উপাৰ্জন হ'ব। আমাৰ আজি ইয়ালৈ অহাৰ লগে লগে উপজয় পুণ্য। পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ। আপুনি মনে ভবা সুখ পাই যাব যদি পাপ দূৰ কৰিব পাৰে। আপুনি মনৰ পৰা পাপবিলাক দূৰ কৰিব পাৰিব লাগিব। পাপ দেখুৱাই দিয়া বস্তু নহয়, ই মনৰ কিছুমান বেয়া গুণ, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। এই বেয়া ভাৱবোৰ যাৰ হৃদয়ত থাকিব তাৰ চিন্তা ভাৱ কৰ্মবিলাক বেয়া হ'ব। বেয়া কৰ্ম কৰি ভগৱন্তৰ পৰা আমি কেতিয়াও ভাল ফল পাব নোৱাৰোঁ। গতিকে আজি ভাগৱতলৈ অহা সকলোৱে যদি একান্ত মনে কৃষ্ণ কথা শুনি দিয়ে, চবকে যদি সমান নম্বৰ দি দিব লগা হয়, তেতিয়া ভগৱন্তৰ মায়াৰ বজাৰখন বন্ধ হৈ যাব। সেইকাৰণে ভগৱন্তই কি কৈছে, অৰ্জুনক কৈছে, অৰ্জুন মই পৰমানন্দ প্ৰাথমিকৰ 7 দিনৰ ভাগৱত নিমন্ত্ৰণ পাই ভাগৱত শুনিবলৈ অহা সকলোৱে যদি ভাগৱত একান্ত মনে শুনি দিয়ে, চবকে যদি সমান নম্বৰ দি দিব লগা হয়, তেতিয়া মোৰ বজাৰ বন্ধ হৈ যাব। গতিকে মই তেওঁলোকৰ মাজৰ পৰা কিছুমানক ভাগৱত ব্যাখ্যা হৈ থকা সময়ত অন্য কথা ভবাই দিম, চাহ তামোল কথা ভবাই দিম, ঘৰৰ কথা ভবাই দিম। ৰীতে হং ইয়ৎ প্ৰতীয়েত ন প্ৰতীয়েত স্বাত্মানি তৎ অবিদ্যাত্মানো যথা যভাসু যথা তমঃ। আপোনাৰ মনটো ভাগৱতৰ পৰা আঁতৰাই নিব পাৰিলেই নম্বৰ কমাই দিব। তেতিয়া আমি পুণ্য নম্বৰ আমাৰ আজি ইয়াত থকাসকলৰ মাজত পুণ্য নম্বৰ কম বেছি হৈ যাব পাৰে। সেইকাৰণে অৰ্জুনক সতৰ্ক কৰি দিছে, তুমি জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত মোৰ পৰম মংগল ঈশ্বৰৰ কথা শ্ৰৱণ কৰিবলৈ তুমি সৌভাগ্য ল'ব পাৰিবা, সেইদিনা তোমাৰ মানে সদানন্দ প্ৰাথমিক। গতিকে প্ৰাথমিকৰ নামটো মোৰ অকণমান ভুল হৈছে দেই, ক্ষমা কৰিব। সদানন্দ প্ৰাথমিকে অনুষ্ঠিত কৰা অনুষ্ঠানত যদি সকলোৱে সমানে শুনি দিয়ে, তেতিয়াহ'লে মই সকলোকে সমান নম্বৰ দিব লগা হ'লে মোৰ মানে মায়াৰ বজাৰখন বন্ধ হৈ যাব। সেইকাৰণে মই মায়া নামৰ শক্তিৰ দ্বাৰা মই কাৰোবাৰ মনটো আঁতৰাই নিয়াৰ কাৰণে চেষ্টা কৰিম। এইটো ভগৱন্তৰ ৰহস্য, এইটোৰ নাম মায়া। মায়া মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। যিটো বস্তু আজি আছে কালিলৈ নাই, সেইটোৱেই মায়া। আমাৰ মনটো যাতে আজি আছে কালিলৈ নাইকিয়া বস্তুৰ ফালে ধাবিত হ'ব নোৱাৰে, তাৰ কাৰণে আমি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। অৰ্জুনক কৈছে, অপৰম মংগল নাম যিপুন শ্ৰদ্ধায়ে শুনৈ,
হৰৈ পাপ তাহাৰ দুগুণ এ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহিমতে বুজিবা অৰ্জুন যিমান শুনিব সিমান আপোনাৰ পুণ্য বেছিকৈ আঁতৰ হৈ যাব পুণ্য আহৰণ হ'ব আৰু পাপ আঁতৰ হৈ যাব আপুনি যদি অন্য মনস্ক হৈ কৃষ্ণ কথা শুনে তেতিয়াহ'লে আপুনি পুণ্যৰ নম্বৰটো কমাই পাব আজি বাস্তৱ জগতখনলৈ যদি আমি চাওঁ তেতিয়া দেখা পাম স্কুলৰ একেখনেই ছাত্ৰ ছাত্ৰী একেখিনি মেট্ৰিকৰে ছাত্ৰ ছাত্ৰী প্ৰশ্ন কাকত একেখনেই ফলাফল বেলেগ বেলেগ একেখন স্কুলৰ ছাত্ৰ একে মাষ্টৰে পঢ়ুৱা একেখন প্ৰশ্নৰ উত্তৰ লিখি কোনোবাই ষ্টেণ্ড কৰে কোনোবাই ডিষ্টিংশ্যন পায় কোনোবাই ষ্টাৰ পায় কোনোবাই লেটাৰ পায় কোনোবাই ফাৰ্ষ্ট ডিভিজন কোনোবাই ছেকেণ্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই ফেইল কৰে ৰহস্য ক'ত এই ৰহস্য ভেদ কৰিব লাগিব ভাগৱতে কৈছে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত বহুত যত্ন কৰি আজি ভাগৱত শুনিবলৈ আহিব লাগিব তেতিয়াহে পৰকালৰ ৰত্ন আমি সংগ্ৰহ কৰিব পাৰিম আৰু ছাত্ৰ ছাত্ৰীসকলেও ঠিক তেনেকৈ আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ তুমি যিবিলাক ছাত্ৰই বেছি অধ্যয়ন কৰিব সি বেছি জ্ঞান আয়ত্ব কৰিব বেছি জ্ঞান আয়ত্ব কৰা ছাত্ৰৰ ফলাফল আনতকৈ ভাল হ'ব কম পঢ়াজনৰ মধ্যম পঢ়াজনে মধ্যম ফলাফল কম পঢ়াজনৰ কম ফলাফল গতিকে ছাত্ৰানাং অধ্যয়নং তপ আমাৰ নীতিবচন কৈছে যে আমি ছাত্ৰ জীৱনত অধ্যয়নটোৱে আমাৰ তপস্যা ৰূপে ল'ব লাগিব এই কথা ভাগৱতে কৈ আছে এতিয়া পৰৱৰ্তী নাৰদ আৰু বসুদেৱ সংবাদ নামাকৰণৰে সৈতে পৰৱৰ্তী পদৰ দ্বাৰা আমাক কি শিক্ষা দিব গৈছে আমাক কি ক'ব গৈছে আমি ইয়াৰ পৰা শিকিবলগীয়া জানিবলগীয়া বুজিবলগীয়া আৰু উঠি অহা প্ৰজন্মক বুজাবলগীয়া ভাগৱত পাইলা পৰীক্ষিতে শোক মুনিৰ মুখত 7 দিন শুনি শোকে তৰিলা নিপতি ঘোৰ কলি যোগে আত পৰে নাই গতি শোক নিগদতি শুনি যোগ পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত নিমিনম সিদ্ধে যেন ভৈলায় পাখ্যান কহোঁ সাৱশেষ ৰাজা হৈ সাৱধান বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নিৰন্তৰ দ্বাৰকাৰী কৃষ্ণক গৌৰৱে জীৱন্তে মুকুট তেহো জানিবা সাক্ষাৎ তথাপি উৎসুকয়াতি কৃষ্ণৰ সেৱাত মুকুটে সুখটো কৰি ভকতে শিৱৰ নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ বাক্য কৰ্ণ মন মুখ আচৈ মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ
কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়াত যে কমল পামৰে একো স্থানে মনুষ্যমে তোৰণে ৰাইহাত তথাপি নভজি মৰে কৰি আত্মঘাত। কৃষ্ণ এতিয়া এই নাৰদ আৰু বসুদেৱ সংবাদ নামাকৰণৰ সৈতে পৰৱৰ্তী পদৰ যোগেদি পদবন্ধে কথাখিনি কোৱাৰ মাজত আমাৰ জীৱনশৈলী, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনৰ লগত ইয়াৰ সম্পৰ্ক কি হৈ আছে, ইয়াৰ লগত আমাৰ সংযোগ কৰি আগবাঢ়ি যোৱাৰ পথ কি আছে, ইয়াৰ ওপৰত আমি আলোচনা কৰিম। এতিয়া আমাক কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। আজি যিখন ভাগৱত আমি ইয়াত শুনিছোঁ এই শাস্ত্ৰ পূৰ্বতে ক'ত আছিল? বৈকুণ্ঠত। স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স বৈলে পাইলা ব্ৰহ্মা পদ্মকল্পত। ব্ৰহ্মাৰ আধা বয়স যাওঁতে পদ্মকল্পত ভগৱন্তৰ মুখেদি এই ভাগৱত শাস্ত্ৰ ব্ৰহ্মাই পাইছিল। 4 শ্লোকত ভাগৱত বস্তু ভগৱন্তই ব্ৰহ্মাক দিছিল, ব্ৰহ্মাই 6 শ্লোকত নাৰদক দিছিল, নাৰদে 8 শ্লোকত ব্যাসক দিছিল, ব্যাসে 10 শ্লোকক শুকক দিছিল, আৰু শুকে 12 শ্লোকত পৰীক্ষিত কোৱা ভাগৱত আজি সদানন্দ প্ৰাথমিকৰ নামঘৰৰ তলত আমি বহি শুনি আছোঁ। কিমান ভাগ্যৱান! গতিকে আমাক গুৰুজনে আহ্বান কৰিছে, কৰা পাণ ফল ইটো যাৰ আছে ভাগ্য যিটো। আজি ভাগ্যৱানসকলেহে ইয়ালৈ আহিব পাৰিছে, দুৰ্ভগীয়াবিলাক আহিব নোৱাৰে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ। এই ভাগৱত শুনাৰ লগে লগে সমস্ত আপদৰ পৰা আমি মুক্ত হ'ব পাৰিম। মলি কাপোৰত চাবোন চাৰ্ফ দিয়াৰ লগে লগে মলি কাপোৰৰ পৰা মলি যেনেকৈ আঁতৰ হৈ যাবলৈ বাধ্য হয়, আমাৰ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভাগৱত শুনাৰ লগে লগে আমাৰ সমস্ত কলিমল মায়মলৰ পৰা আমি মুক্ত হৈ যাব পাৰোঁ, কৰ্মবন্ধৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। ঈশ্বৰৰ কথা নুশুনা কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। গতিকে ঈশ্বৰৰ কথা শুনাই আমাক জীৱক নিৰ্মল কৰে। কেনেকৈ কৰে? মাধৱদেৱে ঘোষাত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয়। শৰৎকালৰ পানী যেনেকৈ স্বভাৱতে নিৰ্মল হয়, ঈশ্বৰৰ কথা শুনা জীৱ তেনেকৈয়ে নিৰ্মল হয়। ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, মতা মানুহে হওক, মাইকী মানুহে হওক, মানে এইটো দেহৰ ধৰ্মহে, দেহৰহে ডেকা ল'ৰা, গাভৰু ছোৱালী, মতা মানুহ, মাইকী মানুহ, মানে বোৱাৰী জীয়াৰী, এইবিলাক দেহৰ ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। আত্মা সৰ্বত্ৰতে সম। গতিকে আত্মাৰ দুটা ভাগ আছে, এটা সংস্কাৰী আৰু এটা অসংস্কাৰী, এটা পুণ্যাত্মা আৰু এটা পাপ আত্মা। গতিকে পুণ্য আত্মা যি দেহতে থাকক, ডেকা ল'ৰাৰ দেহতে থাকক বা গাভৰু ছোৱালীৰ দেহতে থাকক, বোৱাৰী দেহতে থাকক বা শাহুৰে দেহতে থাকক, পিতৃৰ দেহতে থাকক বা মাতৃৰ দেহতে থাকক, যিটো পুণ্য আত্মা সি সদায় ঈশ্বৰৰ কথা শুনাৰ প্ৰতি অনুৰাগী হ'বই। পুণ্যইহে ঈশ্বৰৰ কথা শুনাৰ প্ৰতি অৰিহণা যোগায় বুলি শাস্ত্ৰত কৈছে, যাহাৰ আছে পুণ্য অসংখ্যাত সিহে পাতে কাণ কৃষ্ণৰ কথাত। আপুনি যদি কৃষ্ণ কথা শুনিবলৈ একান্ত মনে ভাল পাইছে, তেতিয়া আপুনি পুণ্যাত্মা। আৰু যিটো পাপ আত্মা, অজিন পাতকী আত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। গতিকে আপোনাৰ পাপ আত্মাই কেতিয়াও ঈশ্বৰৰ কথা শুনিব নোৱাৰে। চুম্বক মাত্ৰেই লো আকৰ্ষণ কৰে, চুম্বকৰ ধৰ্ম, কিন্তু মামৰ থকা লো চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে। ঠিক তেনেকৈ মানুহ মাত্ৰেই ঈশ্বৰৰ কথা শুনিব লাগে, কিন্তু মামৰ থকা জীৱই ঈশ্বৰৰ কথা শুনিব নোৱাৰে। মামৰটো বিজ্ঞানৰ ভাষাত মামৰ বুলি কয় আৰু আমাৰ শাস্ত্ৰীয় ভাষাত কৰ্মবন্ধ বুলি কয়।
গতিকে বামৰ থকা লোক যেনেকৈ চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে, কৰ্মবন্ধ থকা জীৱই তেনেকৈ ঈশ্বৰৰ কথা শুনিব